ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই কৈছিলোৱে যে যিটো এনএমএছ পৰীক্ষাটো পিছুৱাব বহুতে বিশ্বাস কৰি লৈছিল আৰু বহুতে বিশ্বাস কৰা নাছিল আৰু সেয়েহে অনলাইন ক্লাছত জইন হোৱা নাছিল যে কৈছিল ছাৰ যিহেতু পৰীক্ষাটো নৱেম্বৰৰ 15 তাৰিখে হ'বই সো এতিয়া এডমিশ্যন ল'লে মানে শেষ নহ'ব তেনেকুৱা কৈ আছিল আৰু মই তোমালোক কৈছিলো যে পৰীক্ষাটো পিছুৱাৰ সম্ভাৱনা আছে কিয়নো আমি এই বছৰে পঢ়োৱা নাই আগৰ পৰাই পঢ়াই আছো গতিকে আমি গম পাওঁ আৰু মই মোৰ চেনেলত এতিয়ালৈকে কোনো এটাও ভিডিঅ' মই মানে মিছা দিয়া নাই অৰ্থাৎ মোৰ লাভৰ বাবে মই ভিডিঅ' মিছা কৰি কেতিয়াও দিয়া নাই বা ভিউজৰ বাবে হওক মই চালি জাৰি চাইহে ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে মই নটিচ পোৱাৰ পিছতহে ভিডিঅ' দিওঁ গতিকে তোমালোকক মই তথাপিতো কৈছিলো পৰীক্ষাটো পিছু হ'ব কাৰণ মই গম পাওঁ যে আগতে ৩-৪ বছৰৰ পৰা এইটো হৈয়ে আছে ২-৩ বছৰৰ পৰা যে পৰীক্ষাটো ডেটতকৈ পিছুৱাই দিয়ে আৰু লগতে কিহৰ ভিতৰত কৈছো যিহেতু ফৰ্ম ফিলআপৰ ডেটো পিছুৱাই গৈছে গতিকে পৰীক্ষাটো ডেটো পিছুৱাই যাব এতিয়া কেতিয়া দিছে আটাইখিনি মই তোমালোকক কম কেতিয়া পৰীক্ষা হ'ব কি হ'ব আটাইখিনি কথা কম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰি আছা তোমালোকে এটা এছএমএছ দিয়া আমাৰ ক্লাছবিলাক সঁচা নে মিছা বহুতে ভাবে যে আমাৰ ক্লাছবিলাক মিছা নেকি বা ভাল লাগিছে নে নাই বা ক্লাছবিলাক কনচেপ্ট ক্লিয়াৰ হৈছে নে নাই আৰু যিকেইটা ক্লাছ হৈ গ'ল সেইকেইটা তোমালোকে নতুনকৈ জইন হ'লেও তোমালোকে পাই যাবা আৰু যিটো এমাহতকৈ বেছি সময় আছে গতিকে ধুনীয়াকৈ কোৰ্চটো ক্লিয়াৰ কৰিব পাৰিবা আগতে হৈ যোৱা ক্লাছ যদি এদিনত এটা বা দুটাও চোৱা তেতিয়া পাই যাবা আৰু ক্লাছবিলাক ৰাতি 7 বজাত লাইভ ক্লাছ হয় ঠিক আছে 7 বজাত লাইভ ক্লাছ হয় নোৱাৰাবিলাক সুধিব পাৰিবা ঠিক আছে নোৱাৰাবিলাক সুধিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল সোনকালে তোমালোকে এডমিশ্যনটো লৈ লোৱা বেছি দেৰি নকৰিবা আজি ভিডিঅ'টো চাই আজিয়ে লৈ লোৱা মাত্ৰ 199 299 আছিল গতিকে 199 কৰা গৈছিল যে পৰীক্ষাটো 15 তাৰিখ বুলি কৰা গৈছিল 199 কিন্তু মই জানোৱে পৰীক্ষাটো পিছু হ'ব তথাপিতো 199 কৰা গৈছিল আৰু গতিকে 199 টা তোমালোকে সকলোখিনি সুবিধা পাবা 299 আছিল কিন্তু ঠিক আছে গতিকে পৰীক্ষা কেতিয়া হ'ব আটাইখিনি তোমালোক দি দিম আৰু চোৱা ইয়াত তোমালোক ওএমআৰ বেছছে হ'ব যেটো পৰীক্ষাটো আৰু ডেটটো দিয়া আছে চোৱা ইয়াত তোমালোকে দেখিছে ডেট অফ এক্সাম 13/12/2025 ৰিচিডিউল অৰ্থাৎ 13/12/2025 বুলি কওঁতে ডিসেম্বৰৰ 13 তাৰিখে হ'ব কিমান দিন আছে চোৱা গতিকে কিমান দিন আছে এটো তোমালোকে বিদ্যাৰ্থী এপৰটো তোমালোকে আছে ইয়াত আছে লগতে এটো শিক্ষামন্ত্ৰীয়ে ৰনুজ পেগু ছাৰে কি কৰিছে এটো তেখেতে পঠিয়াইছে তোমালোকে পেজত দি দিছে গতিকে এটো মিছা নহয় বুজি পাইছা আৰু তোমালোকৰ অনলাইন এপ্লিকেশন ক্লোজ অন 20/11/2025 অৰ্থাৎ তোমালোকে 20 নৱেম্বৰলৈকে অনলাইন কৰি থাকিবই পাৰিবা আৰু এডমিট কাৰ্ড আহিব তোমালোকৰ 1/12/2025 যে কি বুলি ক'লে যে 1/12/2025 বুলি কয় ডিসেম্বৰ 1 তাৰিখে তোমালোকে এডমিট কাৰ্ড পাবা আৰু এটো সঁচা হ'ব এটো আৰু পিছুৱাৰ চান্স নাথাকে মই কৈছো আৰু পিছুৱাই নিদিয়ে 1 তাৰিখে 100% এডমিট পাবা আৰু 15 তাৰিখে তোমালোকৰ 13 তাৰিখে তোমালোকৰ পৰীক্ষা হোৱাটো ফিক্স ঠিক আছে আৰু পিছুৱাই নিদিয়ে গতিকে সেই কাৰণে মই কৈছিলো তোমালোকক গতিকে এতিয়াও সময় আছে এমাহতকৈ বেছি সময় আছে আমি সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিম কিছু মানে কিতাপ আনি কেনে আকৌ আমাৰ এডমিশন লৈছে কিতাপত পঢ়িম বুলি ভাবিছিলে কিয়নো চোৱা কিতাপখন ইমান ডাঙৰ কিতাপ এখন কনসেপ্টটো বুজি নাপায় ষ্টুডেন্টে লগতে আজি যদি এটা পাঠ পঢ়িছে কালি আকৌ এটা পাঠ নপঢ়ে পৰখি আকৌ এটা পাঠ পঢ়িব তেনেকুৱাকৈ মানে কোৰ্সটো ক্লিয়াৰ কৰিব নোৱাৰে কাৰণ কোনো ধৰা বন্ধা কথা নাই ইয়াত যেটো আমাৰ লগত কম্পিটিশন হৈ যাব তুমি অকলে পঢ়ি আছা কিন্তু আমাৰ ইয়াত পঢ়িলে প্ৰায় 200 প্লাস ষ্টুডেন্টে কি আছে একেলগে কম্পিটিশন কৰিব সুবিধা পাবা গতে কিমান কোন আগবাঢ়ি আছে এনসাৰ বিলাক দিলে গম পাবা যে হি আগবাঢ়ি আছে মই পাছ কৰি আছো কিয় তেনেকুৱাকৈ আগবঢ়া এটা মাধ্যম গতিকে অনলাইন ব্যৱস্থাত তোমালোকে ধুনীয়াকৈ পৰীক্ষা পাছ কৰিবা যোৱাবাৰটো একদম বহু ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি গৈছে মই ভিডিঅ' এটা দিয়ে দিছো কিমান ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু যিসকল অনলাইন ক্লাছত জড়িত হৈছে তোমালোকে এটা কমেন্ট কৰা আমাৰ ক্লাছ বিলাক ঠিকে থাকে হৈ আছে নাই ভাল লাগিছে না নাই কিয়নো নহলে যিসকল নিউ ষ্টুডেন্ট তেওঁলোকে অলপ ভয় খাব পাৰে যে ক্লাছ বিলাক নহয় নেকি পইচাটো দিয়াৰ পিছত নহব নেকি গতে আমি তেনেকুৱা মিছা হেৰি কৰা নাই আৰু আমি ক্লাছ বিলাক হৈ আছে গতে কোনোবা জয়েন হলা হ'ব পাৰে লগতে টেক্সৰ ক্লাছ হৈ আছে কোনোবা যে টেক্সৰ ল'ব বিচাৰে ল'ব পাৰিব ঠিক আছে বাই তোমালোকে গম পালা মই তোমালোক এনাই কোৱা নাছিলো কথাটো তোমালোকে এটা প্ৰমাণ হ'ল নে গতে ঠিক আছে বাই আৰু 160টা সেন্টাৰ আছে পৰীক্ষাৰ ঠিক আছে 160টা সেন্টাৰত হ'ব নতুনকৈ আৰু কিছুমান ইনক্লুড হৈছে গতে কি ক'ত কি হয় সকলোখিনি আমি নেক্সট ভিডিঅ'ত বুজাই দিম কোনটো কি সেন্টাৰত পৰিব ঠিক আছে বাই